Dear students, today I will explain 3D solid cylinder using a real TLM model. After this video, you will never forget plane faces, curved surface and formulas. ছাত্ৰ-ছাত্ৰীসকল আজি আমি ইয়াত আলোচনা কৰিম চুঙা আকৃতিৰ বস্তুবিলাকৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এই সকলোবোৰ 3D শেপ হয় আৰু ইয়াক সিলিন্ডাৰ বুলি কোৱা হয়। অসমীয়াত ইয়াক চুঙাকৃতিৰ বস্তু বুলি কোৱা হয়। আমি ইয়াক এটা এটাকৈ ভালদৰে বিতংভাৱে এতিয়া আলোচনা কৰোঁ আহা। এইটো এটা সিলিন্ডাৰ হয় আৰু এই সিলিন্ডাৰটোৰ এইখন ফেস দেখিছা, এই ফেসখনক কি বুলি কোৱা হয় তোমাৰ কাৰ্ভ সাৰফেস বুলি কোৱা হয়। এই ফেসখনক কাৰ্ভ সাৰফেস বুলি কোৱা হয় এইখন। আৰু ইয়াৰে এইখন আৰু এইখন এই দুখন কি হয় প্লেন ফেস বুলি কোৱা হয়। এইটো এটা সাৰ্কেল হয় চোৱা আৰু এইটো এটা কি হয় সাৰ্কেল হয়। ইয়াতে দুটা সাৰ্কেল আছে, দ্যাট ইজ দুখন কি আছে প্লেন ফেস আছে বা সমতল পৃষ্ঠ দুখন আছে আৰু এইখনক কি বুলি কোৱা হয় বক্ৰ পৃষ্ঠ বা কি বুলি কোৱা হয় কাৰ্ভ সাৰফেস বুলি কোৱা হয়। এই বক্ৰ পৃষ্ঠখন যদি আমি এনেকৈ খুলি দিওঁ এইটো এটা কি পাম আমি ৰেক্টেংগল বা আয়ত পাম। এই কাৰ্ভ সাৰফেসখন যদি আমি এনেকৈ খুলি দিওঁ ধৰা হ'ল এই এখন পেজ আমি ইয়াক সিলিন্ডাৰ কৰিব পাৰোঁ। চোৱা কেনেকৈ এয়া এইটো এটা সিলিন্ডাৰ হৈ গ'ল, দেখিছা এইটো এটা সিলিন্ডাৰ হৈ গ'ল। এতিয়া চোৱা ইয়াৰে এইখিনি কি কোৱা হয় চোৱা বেছ সাৰকামফাৰেন্স অফ দা সিলিন্ডাৰ আৰু এই ফিক্স পইণ্টৰ পৰা এইখিনি ডিষ্টেঞ্চক ৰেডিয়াছ বুলি কোৱা হয়। ইয়াৰে এইখিনি কি হয় তোমাৰ হাইট হয়, এইখিনি কি হয় হাইট হয়। এইটো আছিল আমাৰ বোথ সাইড কি হয় ক্লোজ হয় চোৱা ইফালেও ক্লোজ এইফালেও ক্লোজ, সেইকাৰণে এইটো কি বুলি কোৱা হয় ক্লোজ ফিগাৰ বা বন্ধ আকৃতিৰ চুঙা হয়। এইটো বন্ধ আকৃতিৰ চুঙা হয়। এতিয়া এইটো সেই বন্ধ আকৃতিৰ চুঙাই লৈছোঁ। এইটো দুয়োফালে কি আছে বন্ধ আছে চোৱা, এইটো ঠিক তেনেকৈ এইটো দুয়োফালে কি আছে বন্ধ আছে। এতিয়া চোৱা এইটো এফালে কি আছে বন্ধ আছে, এখন প্লেন ফেস আছে আৰু এখন কি আছে কাৰ্ভ সাৰফেস আছে। ইফালে চোৱা টপ ওপেন, ওপৰ ফালে নাই এইখন। এইটো সিলিন্ডাৰ কি হয় চোৱা টপ ওপেন সিলিন্ডাৰ বা ওপৰৰ মুখখন খোলা এটা কি হয় চুঙা হয়। এতিয়া চোৱা ইয়াতে আন এটা সিলিন্ডাৰ লৈছোঁ, এইটো এটা সিলিন্ডাৰ হয় চোৱা, বাট ইয়াতে অনলি কাৰ্ভ সাৰফেস আছে চোৱা ইফালেও কি হয় খোলা হয় আৰু এইফালেও কি হয় খোলা ৰাখিছোঁ, জাষ্ট এটা চুঙা হয়। বোথ সাইড কি হয় খোলা হয় আৰু এইখন অনলি কাৰ্ভ সাৰফেসখন আছে। এইটো ঠিক তেনেকৈ এডাল কি হয় পাইপ হয়, সিলিন্ড্ৰিকেল কি হয় এডাল সিলিন্ড্ৰিকেল পাইপ হয়, সিলিন্ডাৰ চুঙা আকৃতিৰ পাইপ হয় এডাল। ইয়াতে চোৱা এ সিলিন্ডাৰ হেভ নো ভাৰ্টেক্স, এটা সিলিন্ডাৰৰ কোনো ভাৰ্টেক্স নাথাকে। ইয়াতে ভাৰ্টেক্স আছে নেকি নাই, আছে নেকি ভাৰ্টেক্স নাই, তো সিলিন্ডাৰৰ ভাৰ্টেক্স নাথাকে। ইয়াৰে এখন কাৰ্ভ সাৰফেস দুখন কি থাকে প্লেন সাৰফেস থাকে, এইখন আৰু এইখন কি হয় প্লেন সাৰফেস মনত ৰাখিবা। এতিয়া আমি ফৰ্মুলাবিলাক আৰম্ভ কৰোঁ আহা। চ' ফৰ্মুলা 1ত আমি চাওঁ যে কাৰ্ভ সাৰফেস এৰিয়া অফ দা সিলিন্ডাৰ বা ইয়াক কি বুলি কোৱা হয় বক্ৰ পৃষ্ঠৰ কালি। বক্ৰ পৃষ্ঠৰ কালি কোনখিনি তোমাৰ বক্ৰ পৃষ্ঠৰ কালি এইখিনি কাৰ্ভখিনি মাত্ৰ এইখিনি বুলি কৈছে। এইটো সিলিন্ডাৰত কোনখিনি হ'ব এইখিনি হ'ব, এইখিনি। তো এইখিনি কি হ'ব তোমাৰ ফৰ্মুলা 2π RH কি হ'ব 2π RH। এতিয়া চোৱা এই Hটো কি হয় ইয়াৰে Hটো ইয়াৰে এইখিনি উচ্চতাক H বুলি কোৱা হয় আৰু R কি হয় ইয়াৰে বেছ ৰেডিয়াছ। বেছ ডায়ামিটাৰ দিয়া থাকিলে আমি কি কৰিম ৰেডিয়াছটো উলিয়াই ল'ম। বেছ ডায়ামিটাৰ বাই 2 ইজ কল ৰেডিয়াছ, d/2 কি হয় তোমাৰ d/2 কি হয় তোমাৰ R। ৰেডিয়াছ মানে কি হয় ডায়ামিটাৰ বাই 2। ফৰ্মুলা আহিলে ডায়ামিটাৰ দিয়া থাকিলে আমি ৰেডিয়াছটো এনেদৰে ফাইণ্ড কৰিম। এতিয়া 2 নম্বৰত আমি চাম সাৰফেস এৰিয়া অফ টপ ওপেন কি হয় টপ ওপেন সিলিন্ডাৰ।
এতিয়া এইটো চোৱা এইটো টপ অপেন চিলিণ্ডাৰ এইটো কি হয় টপ অপেন ওপৰ ফালে নাই কিন্তু তলৰ ফালে আছে নাই সেইখন আছে চোৱা তলৰ ফালে এতিয়া চোৱা কাৰ্ভ আমি টপ অপেনত আমি কি লিখিম টপ অপেন মানে ওপৰ ফালে খোলা তাৰমানে এখন সমতলিক পৃষ্ঠ এখন আছে আৰু ইয়াৰ কাৰ্ভটো আছে তোমাৰ কি হ'ব চোৱা যে এখন এইখনৰ কাৰণে ন এইখন ফেচৰ কাৰণে আমি কি লিখিম এটা সাৰ্কেল এইটো এটা কি হয় সাৰ্কেল হয় প্লেন ফেচখনত সাৰ্কেলটোৰ কি হয় পাই আৰ স্কয়াৰ এৰিয়া অফ দা সাৰ্কেল ইজ পাই আৰ স্কয়াৰ এই প্লেন ফেচখনৰ এৰিয়া কি হ'ব পাই আৰ স্কয়াৰ সো ইয়াতে লিখিছো পাই আৰ স্কয়াৰ প্লাস এই কাৰ্ভ সাৰফেসটো কি হয় কাৰ্ভ সাৰফেসটো 2 পাই আৰ h হয় ইয়াৰ পৰা এতিয়া আমি পাই এন্ড আৰ কমন লম সো ইয়াতে এটা r থাকিব আৰু এইটো 2 আৰু h হ'ব এটো তোমাৰ কি হয় যে টপ ওপেন সিলিন্ডাৰ ওপৰ ফালে খোলা থকা চুঙা আকৃতিৰ বস্তুটোৰ কি হয় সাৰফেস এৰিয়া হয় এতিয়া 3 নম্বৰত আমি লিখিম কি টোটাল সাৰফেস এৰিয়া মানে মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কি হয় তোমাৰ ইয়াতে চোৱা এটো হয় ক্লোজ সিলিন্ডাৰ এতিয়া এটো কি হয় 2 পাই আৰ এইচ এই কাৰ্ভ সাৰফেসটো ইয়াৰে এটো কি হয় ক্লোজ ফিগাৰ হয় ইয়াৰে টোটাল সাৰফেস উলিয়াম আমি এই কাৰ্ভখন লগতে এই দুখন প্লেন ফেস এইখন এখন এটো এটা সাৰ্কেল হয় এটো এটা সাৰ্কেল এৰিয়া অফ দা সাৰ্কেল সো ইয়াতে চোৱা কি লিখিম আমি দুটা সাৰ্কেলৰ এৰিয়া 2 পাই আৰ স্কয়াৰ এন্ড প্লাস 2 পাই আৰ এইচ কিয় এটো 2 পাই আৰ স্কয়াৰ দুটা সাৰ্কেল আছে বোথ সাইড হে কাৰণে তো ইয়াতে 2 পাই আৰ আমি যদি কমন লও এটো r প্লাস কি হ'ব h হ'ব এটো হল টোটাল সাৰফেস এৰিয়াৰ ফৰ্মুলা বা মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা হল এটো এতিয়া ইয়াৰে আমি ভলিউম চাও আহা ভলিউম মানে কি হয় আয়তন ভলিউম মানে কি হয় ইয়াৰে ইনসাইড ক্যাপাসিটি ইয়াৰ ভিতৰত ধৰা হল আমি কি ৰাখিলো ইয়াতে ধৰা বালি ৰাখিম ভিতৰত এতিয়া কি হ'ব ইনসাইড ক্যাপাসিটি ভিতৰত এতিয়া এয়াৰ আছে ভিতৰত সেইখিনি কি হ'ব এই ইনসাইড এইবিলাক ইয়াৰে ভিতৰত থকা বিলাক ইনসাইড হয় ইনসাইড তাৰ মানে ক্যাপাসিটি অফ দা সিলিন্ডাৰ ইয়াৰে ধাৰণ ক্ষমতা ইয়াৰ ভিতৰত অসমীয়াত ক'লে কি হ'ব ধাৰণ ক্ষমতাটোক কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় পাই r square h কি হয় ইয়াৰ ভলিউম বা আয়তন কি হয় পাই r square h r মানে কি হয় ৰেডিয়াস বেস ৰেডিয়াস h মানে কি হয় হাইট অফ দা সিলিন্ডাৰ তো এইকেইটা হল ফৰ্মুলা এতিয়া আমি দুটা কোৱেশ্চন আলোচনা কৰো আহা ইয়াতে দুটা সিলিন্ডাৰ দিয়া আছে বা দুটা কি আছে চুঙা দিয়া আছে ইয়াৰে কি উলিয়াব দিছে টোটাল সাৰফেস এৰিয়া উলিয়াব দিছে ইয়াতে কি দিছে সো ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াস দিছে এটো হাইট দিছে এতিয়া চোৱা প্ৰথমটোৰ 1 নম্বৰ ফিগাৰটো আমি আলোচনা কৰিম ইয়াতে কি দিছে তোমাৰ ৰেডিয়াস দিছে ৰেডিয়াস ইজ r is 14 centimeter and height to কিমান দিছে তোমাৰ 8 centimeter therefore total surface area formula কি হয় 2 pi r whole into r plus h মানে মুঠ পৃষ্ঠকালি উলিয়াব দিছে তো ইয়াতে ভ্যালু লিখিম আমি 2 পাই ভ্যালু কি হয় 22/7 হয় আৰু ইয়াৰে ৰেডিয়াসটো কিমান দিছে তোমাৰ 14 আৰু ইফালে 14 plus 8 centimeter into centimeter কি হ'ব centimeter square এতিয়া 7 ৰে এটো কাটা কি হ'ব তোমাৰ 2 times যাব তো এটো 2 2 যা 4 4 into 22 88 হ'ব into 14 plus 8 কি হ'ব 22 centimeter square এতিয়া এই দুটা মাল্টিপ্লাই কৰিম আমি 88 into 22 মাল্টিপ্লাই কৰা 8 2 যা 16 1 ৰিমাইন্ডাৰ 8 2 যা 16 17 সেকেন্ড টাইম আমি আকৌ মাল্টিপ্লাই কৰি নাথাকো জাস্ট এই নাম্বাৰটোৱে এনেকে লিখিম কিয় ইয়াতে সেম ডিজিট আছে সোৱা সো 176 6 13 1 ৰিমাইন্ডাৰ 9 1 কি হয় তোমাৰ 1936 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি সেকেন্ডটো চাও আহা ইয়াৰে সেকেন্ডটো কি কৈছে সোৱা ইয়াৰে হাইটটো দিছে 2 মিটাৰ আৰু ইয়াৰ ডায়ামিটাৰটো দিছে 2 মিটাৰ সোৱা সেকেন্ডটো কি দিছে তোমাৰ d দিছে কিমান 2 মিটাৰ therefore ৰেডিয়াস কি হ'ব d মানে ডায়ামিটাৰ ৰেডিয়াস কি হ'ব d/2 তাৰ মানে কি হয় 2 মিটাৰ ডিভাইডেড বাই 2 কিমান হ'ব 1 মিটাৰ and height
হাইটটো কি দিছে 2 মিটাৰ এতিয়া আমি লিখো কি উলিয়াব দিছে টোটেল সাৰফেস এৰিয়া উলিয়াব দিছে টোটেল সাৰফেস এৰিয়া কি জানো আমি 2 পাই r প্লাস h 2 into 22/7 ৰেডিয়াস কিমান হয় 1 আৰু এটো কি হয় তোমাৰ ৰেডিয়াস 1 হয় আৰু h টো কি হয় 2 হয় ইয়াতে মিটাৰ দিছিলে মিটাৰ স্কয়াৰ হ'ব তো এটো হৈ গল তোমাৰ 44/7 into 3 মিটাৰ স্কয়াৰ তো এতিয়া 44 into 3 মাল্টিপ্লাই কৰা divided by 7 hobo 3 4 is 12 1 reminder 3 4 is 12 13 so 132 by 7 meter square yagite divide kora 132 7 ere divide kora 7 1 is 762 hobo 8 7 is 56 decimal diba 0 ahibo 7 8 56 ইয়াতে আহিব তোমাৰ 4 0 7 5 যা 35 5 আহিব 0 7 7 যা 49 1 থাকিলে এতিয়া তুমি ইয়াতে লিখিবা কিমান 18.857 and so on to meter square so ইয়াতে চাও হা 2 place লম আমি এটো থার্ড নাম্বার প্লেস তো সবা 5 and more than 5 হলে 1 এটা ইয়াত আগত কি হ'ব প্লাস হ'ব so approx value 86 meter square 7 or পৰা 1 ইয়াত আহি গল আৰু ইয়াতে 5 plus 1 is 6 তো এইটো হল তাৰ কি total surface area আন দুটা কোৱেশ্চন ইয়াতে চোৱা find the volume of the following cylinders ইহত দুটাৰ ভলিউম উলিয়াব দিছে ফাৰ্স্ট চোৱা ইয়াতে এটো কি দিছে তোমাৰ 1 number figure to ki dise swa yate radius dise radius to ki dise 7 cm and height to kiman dise 10 cm therefore its volume to uliabo dise pi r square h pi value 22/7 radius kiman hoy 7 square or karone 2 time likhiba aru h mane ki hoy 10 cm ki hobo volume ot cube ahibo এতিয়া এটা 7 আমি ক্যান্সেল কৰিছো এটো 22 into 7 10 যা 70 centimeter cube multiply কৰো 7 2 যা 14 one reminder 7 2 যা 14 15 1540 centimeter cube next to সোয়া ইয়াতে কি কৈছে ইয়াতে 2 number টুত base area দিছে তলৰ ফালে সোয়া এ base area to দিছে base area to কিমান দিছে 250 meter square base or area of the base area or area of the base কিমান দিছে 250 meter square area of the base কি হয় pi r square হয় cylinder সোয়া এটো pi r square হয় আৰু এটো কি হয় তোমাৰ height to কিমান দিছে 2 meter therefore volume কি হ'ব pi r square h এতিয়া pi r square মানে কি জানো আমি ইয়াতে কি দিছে 250 into 2 meter square and meter cube ইয়াৰে সো এটা মিটাৰ আৰু ইয়াতে মিটাৰ স্কয়াৰ আছে এতিয়া এটো মাল্টিপ্লাই কৰা 5 2 যা 10 one reminder so 500 meter cube এনেকৈ কোৱেশ্চন বিলাক কি হয় কম্পিটিটৰ এক্সাম বিলাকত দিয়া হয় ইয়াতে তোমালোকে কনফিউজ নহবা ইয়াতে আমি যদি ৰেডিয়াস উলিয়াবলৈ চেষ্টা কৰো তেতিয়া কি হ'ব লং প্ৰসেস হ'ব আৰু ইয়াতে অকমান ভাবিবা তাৰ পিছত আনসাৰটো কৰিবলৈ চেষ্টা কৰিবা যেহেতু পাই r স্কয়াৰ দিয়া আছে ইয়াতে আমাৰ ৰেডিয়াস উলিওৱাৰ কোনো প্ৰয়োজন নাই ডাইৰেক্ট আমি ফৰ্মুলা এপ্লাই কৰি দিলে হ'ল ইয়াত আশা কৰো তোমালোকৰ সিলিন্ডাৰৰ ওপৰত থকা বেসিক কনসেপ্টখিনি ইয়াত ক্লিয়াৰ হৈছে ভিডিওটোৰ দ্বাৰা তোমালোক যদি সামান্য পৰিমাণে উপকৃত হোৱা বুলি অনুভৱ কৰিছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰিলে আগলৈ তোমালোকে এনেবোৰ ভিডিও পাই থাকিবা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো হেভ এ ব্ৰাইট ফিউচাৰ ahead thank you